নমস্কাৰ এবাৰ অনা অসমীয়াক নহয় বীৰ লাচিত সেনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে অসমীয়া খিলঞ্জীয়া যুৱকক দুৰ্ব্যৱহাৰ কৰিছে কাণত ধৰাই উঠা বহা কৰাৰ তাৰ পাছত ক্ষমা খুজিবৰ বাবে বাধ্য কৰাইছে বীৰ লাচিত সেনাই অসমীয়া আহোম যুৱকক এই গুৰুতৰ অভিযোগ উত্থাপন কৰি এতিয়া বীৰ লাচিত সেনাৰ বিৰুদ্ধে আটাছুৱে দাখিল কৰিছে এজাহাৰ খিলঞ্জীয়া আহোম যুৱকক আঁঠুক ৰখাই ক্ষমা খুজালে বীৰ লাচিত সেনাই তাৰ পাছতে উজনি অসমত বিষয়টোক লৈ এতিয়া সৰব হৈছে আটাছু আৰু আটাছু গৰজি উঠা পৰিলক্ষিত হৈছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে এবাৰ খিলঞ্জীয়াক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ আটাছুৱে দাখিল কৰিছে এজাহাৰ আৰু কাণত ধৰাই উঠা বহা কৰোৱালে অসমীয়া খিলঞ্জীয়া যুৱকক ফেচবুকত এটা মাত্ৰ কমেণ্ট কৰাৰ বাবেই বীৰ লাচিত সেনাই দাদাগিৰি দেখুৱাৰ অভিযোগ উত্থাপন হৈছে খিলঞ্জীয়া আহোম যুৱকক আঁঠুক ৰখাই ক্ষমা খোজোৱাক লৈ এতিয়া সৰব হৈছে আটাছু বীৰ লাচিত সেনাৰ তিয়ক আঞ্চলিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আটাছুৱে আৰু গোলাঘাটৰ বিৰক্ত গগৈ নামৰ যুৱকগৰাকীক বীৰ লাচিত সেনাই ধমক দিয়াৰ অভিযোগ দাবী ধমকিৰে আঁঠুক ৰখাই ক্ষমা খুজিবলৈ বাধ্য কৰোৱাৰ অভিযোগ এটা ফেচবুক পোষ্টত কমেণ্ট কৰাক লৈ বিৰক্ত গগৈক আঁঠুক ৰখালে বীৰ লাচিত সেনাই আৰু বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনৰ ফেচবুক পোষ্টত বিৰক্তই কৰিছিল এটা কমেণ্ট আৰু সেই কমেণ্টটোৰ বাবে এই কাণ্ড কমেণ্ট কৰাৰ বাবে কাণত ধৰাই ক্ষমা খুজিবৰ বাবে বাধ্য কৰি ভাইৰেল কৰিলে এটা ভিডিঅ' আৰু বীৰ লাচিত সেনাৰ তিয়ক আঞ্চলিকৰ এনে কাণ্ডৰ বিৰোধিতা এতিয়া আটাছু সৰব হোৱা পৰিলক্ষিত হৈছে খিলঞ্জীয়া বিৰোধী মানসিকতাক গৰিহণা টাই আহোম ছাত্ৰ সন্থাই এতিয়া খিলঞ্জীয়া বিৰোধী যি স্থিতি গ্ৰহণ কৰিছে তাক বিৰোধিতা কৰিছে গৰিহণা দিছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে এইবাৰ খিলঞ্জীয়াক অপমান কৰাৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী হৈছে গোলাঘাটৰ বিৰক্ত গগৈ আৰু তেখেতক এতিয়া বীৰ লাচিত সেনাই ফেচবুকত এটা কমেণ্ট কৰাৰ বাবেই আঁঠুক ৰখাই ক্ষমা খুজিবৰ বাবে বাধ্য কৰোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছত টাই আহোম ছাত্ৰ সন্থাই এনেদৰে তিয়ক আঞ্চলিক বীৰ লাচিত সেনাৰ তিয়কৰ আঞ্চলিকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ এটা ফেচবুক পোষ্টত কমেণ্ট কৰাক লৈ বিৰক্ত গগৈক আঁঠুক ৰখালে বীৰ লাচিত সেনাই আৰু সমগ্ৰ বিষয়টোক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সৰব হৈছে আটাছুৰ প্ৰতিক্ৰিয়া আহি পৰিছে কিন্তু তাৰ পূৰ্বে এইগৰাকী বিৰক্ত গগৈক কেনেদৰে আঁঠুক ৰখাই ক্ষমা খুজিবৰ বাবে বীৰ লাচিত সেনাই বাধ্য কৰোৱাইছিল কি কোৱা হৈছিল ভিডিঅ' পোহৰলৈ আহিছে সেই ভিডিঅ' যিহেতু ভাইৰেল কৰিছে বীৰ লাচিত সেনাই তাৰ পাছত সেই ভিডিঅ'ত কেনেদৰে ক্ষমা খুজিবৰ বাবে বাধ্য কৰোৱা হৈছিল বিৰক্ত গগৈয়ে কেনেদৰে ক্ষমা বিচাৰিছিল সেই মন্তব্য আছে অৰ্থাৎ ভিডিঅ' আছে ভিডিঅ' ক্লিপ আমি লৈ অহাৰ চেষ্টা কৰিছোঁ বীৰ লাচিত সেনাক কোনো বেয়া মন্তব্য নকৰোঁ আৰু মই আগতো কৰা নাই বীৰ লাচিত সেনাক মই ছাপৰ্টো কৰোঁ সেইকাৰণে মোৰ ভুল হৈছিলে মই ক্ষমা বিচাৰিছোঁ বীৰ লাচিত সেনাৰ পৰা পোষ্টটো মই ডিলিট কৰি দিম বীৰ লাচিত সেনাক কোনো বেয়া মন্তব্য নকৰোঁ আৰু মই আগতো কৰা নাই বীৰ লাচিত সেনাক মই ছাপৰ্টো কৰোঁ সেইকাৰণে মোৰ ভুল হৈছিলে মই ক্ষমা বিচাৰিছোঁ বীৰ লাচিত সেনাৰ পৰা পোষ্টটো মই ডিলিট কৰি দিম বীৰ লাচিত সেনাক কোনো বেয়া মন্তব্য নকৰোঁ আৰু মই আগতো কৰা নাই বীৰ লাচিত সেনাক মই এনেদৰে ক্ষমা বিচাৰিবৰ বাবে বাধ্য কৰোৱা হৈছিল বীৰ লাচিত সেনাৰ তৰফৰ পৰা এইগৰাকী বিৰক্ত গগৈক আৰু তেখেতে নিজেই পৰিচয় দিছে মই এগৰাকী অসমীয়া মই এগৰাকী আহোম মই এগৰাকী খিলঞ্জীয়া গতিকে মোক এনেদৰে বীৰ লাচিত সেনাই ক্ষমা খোজালে আঁঠুক ৰখাই কাণত ধৰি ক্ষমা খুজিবৰ বাবে বাধ্য কৰালে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এইগৰাকী বিৰক্ত গগৈয়ে পুনৰবাৰ আন এটা ভিডিঅ' প্ৰস্তুত কৰি এতিয়া সামাজিক মাধ্যমত এৰিছে তেখেতে কৈছে মই অসমীয়া হয় মই আহোম যুৱক হয় আৰু মোকেই এনেদৰে বীৰ লাচিত সেনাই মই সন্মান কৰোঁ সেই দলটোক সংগঠনটোক আৰু সেই সংগঠনটোৱে মোক এনেদৰে পুনৰ আঁঠুক ৰখাই ক্ষমা খুজিবৰ বাবে বাধ্য কৰোৱালে মন্তব্য আহিছে বিৰক্ত গগৈ পৰৱৰ্তী পৰ্যায়ত কি ভিডিঅ' প্ৰস্তুত কৰিছে ক্ষমা খোজাৰ পৰৱৰ্তী পৰ্যায়ত বিৰক্ত গগৈ শেহতীয়া সেই পোষ্টটো বা ভিডিঅ' ক্লিপটো আমি লৈ অহাৰ চেষ্টা কৰিছোঁ মই এজন অসমীয়া প্ৰকৃত আহোম ল'ৰা অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰে পৰা ছাপোৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই ছাপোৰ্ট কৰি যাম কিন্তু বীৰ লাচিত সেনা সৈনিকৰ তিয়ক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছোঁ যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপোৰ্ট কৰি কৰা নাছিলোঁ আগতেও মই বাংলাদেশীক ছাপোৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক ছাপোৰ্ট নকৰোঁ কিন্তু তিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনা সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেণ্টটো মই বাংলাদেশীক ছাপোৰ্ট কৰি লিখিছিলোঁ বুলি সেইটো কথা মই নাজানো যদি মোৰ সেই কমেণ্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হ'লে ফেচবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই ফেচবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেণ্টটো কিয় কৰিছিলোঁ যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেণ্টটো মই তেতিয়াই ডিলিট কৰি দিলোহেঁতেন মই ভাবোঁ ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ সদায় ফেচবুকত হ'ব লাগে কিন্তু
তেওঁক আঞ্চলিকৰ বীৰ লাচিত সেনা সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি। তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ। তাৰ বাবেও বীৰ লাচিত সেনাৰ সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ তেওঁক আঞ্চলিকৰ। বীৰ লাচিত সেনা সংগঠনৰ সৈনিক মোৰো কেইবাজনো বন্ধু আছে, সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে। বীৰ লাচিত সেনা সংগঠনটোক ময়ো আগৰ পৰাই ভাল পাওঁ, যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ। কিন্তু যোৱাকালি মোৰ লগত যিটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল। এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে, সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ যদি কিবা ভুল হৈছিলে, যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে, আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোহেঁতেন। কিন্তু আপোনালোকে চোৰ ডকাইতক ব্যৱহাৰ কৰাৰ নিচিনা মোক কৰিলে, যিটো মোৰ একেবাৰে ভাল নালাগিলে। মনত বহুত দুখ পালোঁ। অসমীয়া হৈ যদি অসমীয়াক এনেকুৱা ব্যৱহাৰ কৰে, আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে, অসমীয়া জাতিক আপোনালোকে কেনেকৈ, অসমীয়া এজন ল'ৰাক কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে, তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই। আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয়। ময়ো পঢ়া শুনা কৰা ল'ৰাই, হাইস্কুল, হাই ছেকেণ্ডেৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি ময়ো শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিলে, চোৰ ডকাইতৰ নিচিনা ব্যৱহাৰ কৰিলে, তাৰ বাবে মই ভাল পোৱা নাই। আৰু এনেদৰে এইগৰাকী বিৰক্ত গগৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে। তেখেতে কৈছে, মোক চোৰ ডকাইতৰ দৰে আপোনালোকে মোক ব্যৱহাৰ কৰিলে। ময়ো বীৰ লাচিত সেনাক সন্মান কৰোঁ, আদৰ কৰোঁ, সাদৰ কৰোঁ, আৰু তাৰ পাছতো মোক এনেদৰে ব্যৱহাৰ কৰিলে। আৰু অসমীয়া যুৱক হয়, মই খিলঞ্জীয়া হয়, আহোম যুৱক হয়, গতিকে মোক এনেধৰণৰ ব্যৱহাৰ কৰিব নালাগিছিল। মোক যদি আপোনালোকে বুজালেহেঁতেন তেনেহ'লে মই বুজি পালোহেঁতেন। মই এগৰাকী শিক্ষিত যুৱক। এনেদৰে মন্তব্য আগবঢ়াইছে পৰৱৰ্তী পৰ্যায়ত। কিয়নো তেখেতক এনেদৰে কাণত ধৰাই উঠা বহা কৰোৱা তেখেতৰ আত্মসন্মানত লাগিছে। এগৰাকী যুৱক, অসমীয়া খিলঞ্জীয়া যুৱকৰ আত্মসন্মানত লগা কাণ্ড কৰিছে এতিয়া বীৰ লাচিত সেনাই। তাৰ পাছতে আতাচু গৰজি উঠিছে। আতাচুৱে এই বীৰ লাচিত সেনাৰ তিয়ক আঞ্চলিকৰ বিৰুদ্ধে এতিয়া দাখিল কৰিছে এজাহাৰ। আৰু আতাচুৰ নেতাবৰ্গই বা আতাচু নেতাকৰ্মীয়ে এজাহাৰ দাখিল কৰি কি প্ৰতিক্ৰিয়া আগবঢ়াইছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে, বা বীৰ লাচিত সেনাৰ যি কাণ্ড কৰিছে, খিলঞ্জীয়াক এনেধৰণৰ ব্যৱহাৰ কৰিছে, তাৰ পাছত আতাচুৱে কি প্ৰতিক্ৰিয়া আগবঢ়াইছে, মন্তব্য আহি পৰিছে। আতাচুৰ মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। খুব এটা পৰিতাপৰ বিষয়। সামাজিক মাধ্যমত এটা পোষ্টৰ কাৰণে আমাৰ অসমীয়া এজন যুৱকৰ লগত তথা আমাৰ আহোম সম্প্ৰদায়ৰ এজন যুৱক বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছে। এইলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু এনেকুৱা এটা যে হ'ব বুলি আমি ভবা নাছিলোঁ। যি সংগঠনে যোনেই নকৰক কিয়, এটা কথা মনত ৰাখিব লাগে যে অসমীয়া জাতিটোৱে শেষ কৰিব বিচাৰিব নালাগে। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কথাটো আমি অনুধাৱন কৰিলোঁ। আৰু আমাৰ এই আহোম যুৱক এজন অসমীয়া যুৱক, আৰু তেখেত সাংস্কৃতিক ক্ষেত্ৰতো লাগি থকা এজন যুৱক। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কথাটো মৰ্মতা বুজি পাই আমি আজি তেওঁ ঘৰলৈ গ'লোঁ। আৰু তিয়কত আহি এখন এজাহাৰ দাখিল কৰিছে তেওঁ। আৰু এটা কথা ঠিক যে বীৰ লাচিত সেনা নামৰ যুৱক কেইজনে তেওঁলোকে তেওঁক আঁঠু কঢ়াই আৰু কাণত ধৰিবলৈ বাধ্য কৰাটো খুব এটা নিন্দনীয় ঘটনা কৰিছে। আৰু যি সংগঠনে নকৰক, এটা কথা আমি টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা তেওঁলোকক ক'ব বিচাৰোঁ যে ৬০০ বছৰ ইতিহাস থকা এটা জাতিৰ এজন যুৱকক কিবা এটা কৰিবলৈ যাওঁতে সকলো সংগঠনে এপাক হ'লেও তেওঁলোকে আলোচনা কৰি চাব লাগে, আৰু আলোচনা কৰাৰ পাছতহে কিছুমান ক্ষেত্ৰত আগবাঢ়িব লাগে। এই আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ অনুৰোধ। এতিয়া বীৰ লাচিত সেনা কেইজনমান যুৱকে তেওঁক কৈছে বুলি দিছে, আৰু নামকেইটা উল্লেখ কৰি দিয়া হৈছে। গতিকে আমি বীৰ লাচিত সেনাকো আমি তেওঁলোকৰ সংবিধান আছে, তেওঁলোকৰ সংবিধান নীতি আদৰ্শত কাম কৰিছে। আমি টাই আহোম ছাত্ৰ সন্থাৰ নীতি আদৰ্শত কাম কৰিছোঁ। আমি কাকো কোনো আক্ষেপ কৰা নাই। কিন্তু যিবিলাক কাম কৰিব সেইবিলাক তেওঁলোকে নীতি আদৰ্শ আৰু ইতিহাস প্ৰসিদ্ধ যদি এটা জাতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব যায়, কিন্তু আমাৰো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ল'ৰাকেইটা হাতে পাতি বহি নাথাকে, প্ৰত্যাখ্যান কৰিব। খুব এটা পৰিতাপৰ বিষয়। সামাজিক মাধ্যমত এটা পোষ্টৰ কাৰণে আমাৰ অসমীয়া এজন যুৱকৰ লগত তথা আমাৰ আহোম সম্প্ৰদায়ৰ এজন যুৱক বীৰ লাচিত সেনাৰ কেইজনমান সদস্যই শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিছে। এইলৈ আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু এনেকুৱা এটা যে হ'ব বুলি আমি ভবা নাছিলোঁ। যি সংগঠনে যোনেই নকৰক কিয়, এটা কথা মনত ৰাখিব লাগে
যে অসমীয়া জাতিটোৱে শেষ কৰিব বিচাৰিব নালাগে। গতিকে আমি সদৌ টাইমছ চেণ্টাৰে কথাটো আমি অনুধাৱন কৰিলোঁ আৰু আমাৰ এই আহোম যুৱক এজন অসমীয়া যুৱক আৰু তেখেত সাংস্কৃতিক ক্ষেত্ৰতো লাগি থকা এজন যুৱক। গতিকে আমি সদৌ টাইমছ চেণ্টাৰে কথাটো মৰ্মতা বুজি পাই আমি আজি তেওঁ ঘৰলৈ গ'লোঁ আৰু টিয়কত আহি এখন এজাহাৰ দাখিল কৰিছে তেওঁ। আৰু এটা কথা ঠিক যে বীৰ লাচিত সেনা নামৰ যুৱক কেইজনে তেওঁলোকে তেওঁক আঁঠু কঢ়াই আৰু কাণত ধৰিবলৈ বাধ্য কৰাটো খুব এটা নিন্দনীয় ঘটনা কৰিছে। আৰু যি সংগঠনে নকৰক এটা কথা আমি টাইমছ চেণ্টাৰৰ ফালৰ পৰা তেওঁলোকক ক'ব বিচাৰোঁ যে ৬০০ বছৰ ইতিহাস থকা এটা জাতিৰ এজন যুৱকক কিবা এটা কৰিবলৈ যাওঁতে সকলো সংগঠনে এপাক হ'লেও তেওঁলোকে আলোচনা কৰি চাব লাগে আৰু আলোচনা কৰাৰ পাছতহে কিছুমান ক্ষেত্ৰত আগবাঢ়িব লাগে। এই আমাৰ টাইমছ চেণ্টাৰৰ অনুৰোধ। এতিয়া বীৰ লাচিত সেনা কেইজনমান যুৱকে তেওঁক কৰিছে বুলি দিছে আৰু নামকেইটা উল্লেখ কৰি দিয়া হৈছে। গতিকে আমি বীৰ লাচিত সেনাকো আমি তেওঁলোকৰ সংবিধান আছে, তেওঁলোকৰ সংবিধান নীতি আদৰ্শত কাম কৰিছে। আমি টাইমছ চেণ্টাৰৰ নীতি আদৰ্শত কাম কৰিছোঁ। আমি কাকো কোনো আক্ষেপ কৰা নাই, কিন্তু যিবিলাক কাম কৰিব সেইবিলাক তেওঁলোকে নীতি আদৰ্শ আৰু ইতিহাস প্ৰসিদ্ধ যদি এটা জাতিৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিব যায়, কিন্তু আমাৰো সদৌ টাইমছ চেণ্টাৰৰ ল'ৰাকেইটা হাতে পাতি বহি নাথাকে, প্ৰত্যাখ্যান কৰিব। খুব এটা আৰু এনেদৰে এতিয়া বীৰ লাচিত সেনাক হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি হাত সাৱটি বহি নাথাকোঁ। আমাৰ ৬০০ বছৰীয়া ইতিহাস আছে আৰু আহোমক এনেদৰে অপমান কৰাটো আমি সহ্য কৰিব নোৱাৰোঁ বা আমি হাত সাৱটি বহি নাথাকোঁ বুলি এনেদৰে এতিয়া বীৰ লাচিত সেনাক প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে। আৰু পুনৰবাৰ বিৰক্ত গগৈ দৃশ্যাংশ আমি লৈ অহাৰ চেষ্টা কৰিম। বীৰ লাচিত সেনাই কেনেদৰে এটা ফেচবুকত কমেণ্ট দিয়াক লৈ কেনেদৰে এতিয়া ক্ষমা খুজিবৰ বাবে আঁঠু কাঢ়ি ক্ষমা খুজিবৰ বাবে বাধ্য কৰাইছিল সেই দৃশ্যাংশ আমি উইডেম্বিয়েন্স লৈ অহাৰ চেষ্টা কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত বিৰক্ত গগৈয়ে কেনেদৰে প্ৰতিক্ৰিয়া আগবঢ়াইছে এই সন্দৰ্ভত সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। বেয়া মন্তব্য নকৰোঁ আৰু মই আগতো কৰা নাই। বীৰ লাচিত সেনাক মই ছাপৰ্টো কৰোঁ, সেইকাৰণে মোৰ ভুল হৈছিলে, মই ক্ষমা বিচাৰিছোঁ বীৰ লাচিত সেনাৰ পৰা। পোষ্টটো মই ডিলিট কৰি দিম। বীৰ লাচিত সেনাক কোনো বেয়া মন্তব্য নকৰোঁ আৰু মই আগতো কৰা নাই। বীৰ লাচিত সেনাক মই ছাপৰ্টো কৰোঁ, সেইকাৰণে মোৰ ভুল হৈছিলে, মই ক্ষমা বিচাৰিছোঁ বীৰ লাচিত সেনাৰ পৰা। মই এজন অসমীয়া, প্ৰকৃত আহোম ল'ৰা। অসমীয়া হিচাপে অসমৰ হৈ কাম কৰা প্ৰতিটো অসমৰ জাতীয় দল সংগঠনক মই আগৰে পৰা ছাপৰ্ট কৰি আহিছিলোঁ আৰু ভৱিষ্যতেও মই ছাপৰ্ট কৰি যাম। কিন্তু বীৰ লাচিত সেনা সৈনিকৰ টিয়ক আঞ্চলিকৰ এজন সদস্যৰ এটা পোষ্টত মই এটা কমেণ্ট কৰিছোঁ, যিটো কমেণ্ট কোনো মই বাংলাদেশীক ছাপৰ্ট কৰি কৰা নাছিলোঁ। আগতেও মই বাংলাদেশীক ছাপৰ্ট কৰা নাই আৰু ভৱিষ্যতেও মই বাংলাদেশীক ছাপৰ্ট নকৰোঁ। কিন্তু টিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনা সংগঠনৰ সৈনিকসকলে কেনেকৈ ভাবিব পাৰিলে সেই কমেণ্টটো মই বাংলাদেশীক ছাপৰ্ট কৰি লিখিছিলোঁ বুলি, সেইটো কথা মই নাজানো। যদি মোৰ সেই কমেণ্টটো কিয় লিখিছোঁ আপোনালোকে জানিব বিচৰা হ'লে ফেচবুকত যদি মোক প্ৰত্যুত্তৰ দিয়া হ'লে মই ফেচবুকতে উত্তৰটো দি আপোনালোকক ক্লিয়াৰ কৰি দিলেহেঁতেন মই কমেণ্টটো কিয় কৰিছিলোঁ। যদি আপোনালোকে কিবা বেয়া পাইছিলে সেই কমেণ্টটো মই তেতিয়াই ডিলিট কৰি দিলোহেঁতেন। মই ভাবোঁ ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ সদায় ফেচবুকত হ'ব লাগে। কিন্তু টিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনা সৈনিকসকলে ফেচবুকৰ কমেণ্টৰ প্ৰত্যুত্তৰ ফেচবুকত মোক নিদি মোৰ ঘৰত আহি শাৰীৰিক আৰু মানসিকভাৱে মোক অত্যাচাৰ কৰি প্ৰত্যুত্তৰ দিলেহি। তাৰ বাবে মই মনত বহুত দুখ পাইছোঁ। তাৰ বাবেও বীৰ লাচিত সেনাৰ সংগঠনক মই বহুত বহুত ধন্যবাদ দিছোঁ। টিয়ক আঞ্চলিকৰ বীৰ লাচিত সেনা সংগঠনৰ সৈনিক মোৰো কেইবাজনো বন্ধু আছে, সকলোৰে লগত মোৰ কথা বতৰাও মাজে সময়ে হৈ থাকে। বীৰ লাচিত সেনা সংগঠনটোক ময়ো আগৰ পৰাই ভাল পাওঁ, যেতিয়াৰ পৰা অসম আৰু অসমীয়াৰ হৈ মাত মাতি থকা দেখিছোঁ। কিন্তু যোৱাকালি মোৰ লগত যিটো ঘটনা হ'ল সম্পূৰ্ণ বিপৰীত হ'ল। এজন বীৰৰ নামত যেতিয়া এটা সংগঠন খুলিছে, সেই সংগঠনৰ আদৰ্শ নীতি এনেকুৱা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ যদি কিবা ভুল হৈছিলে, যদি মোক কিবা শুধৰণি কৰি দিব আহিছিলে, আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোহেঁতেন। কিন্তু আপোনালোকে চোৰ ডকাইতক ব্যৱহাৰ কৰাৰ নিচিনা মোক কৰিলে, যিটো মোৰ একেবাৰে ভাল নালাগিলে। মনত বহুত দুখ পালোঁ। অসমীয়া হৈ যদি অসমীয়াক এনেকুৱা ব্যৱহাৰ কৰে, আপোনালোকে অসমীয়া জাতি হৈ যদি কাম কৰিব লৈছে, অসমীয়া জাতিক আপোনালোকে কেনেকৈ, অসমীয়া এজন ল'ৰাক কেনেকৈ আপোনালোকে এনেকুৱা কৰিব পাৰিছে তাৰ উত্তৰ কিন্তু মোৰ ওচৰত নাই। আপোনালোকে ভালদৰে কোৱা হ'লেও মই বুজি পালোঁ হয়। ময়ো পঢ়া শুনা কৰা ল'ৰাই, হাইস্কুল, হাই ছেকেণ্ডেৰী বা কলেজৰ দুৱাৰদলিৰ ভিতৰত প্ৰৱেশ কৰি ময়ো শিক্ষা গ্ৰহণ কৰিছোঁ। কিন্তু আপোনালোকে মোক যিটো ব্যৱহাৰ কৰিলে চোৰ ডকাইতৰ